এইটো আপোনাৰ 1 মাহ হৈছে মাত্ৰ নাম্বাৰ প্লেটে লাগা নাই এতিয়ালৈকে আচ্ছা এইটো আপোনাৰ নাম্বাৰ প্লেটে লাগা নাই গাড়ী সেকেন্ড হ্যান্ড ডিলাৰ প্ৰাইস হৈ গ'ল আপোনাৰ কিমান দিন এইটো আপোনাৰ 3 মাহ হৈছে 3 মাহৰ পুৰণা গাড়ী আচ্ছা আসসালামু আলাইকুম নমস্কাৰ পুনৰ মই আজিজুৰ ৰহমানে আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড বাইকৰ উপস্থাপন লৈ আহিছো মই আছো তেজপুৰৰ কেতিকিবাৰীত ইমানেই কম দাম আৰু সেকেন্ড হ্যান্ড বাইক ফাইনান্সত দি আছে তেজপুৰত সেকেন্ড হ্যান্ড বাইক ফাইনান্সত আহক আপোনালোকক দেখুৱাই আছো এয়া চাওক আপোনালোকে কি পৰিমাণৰ ষ্টক আছে যদি আপুনি সেকেন্ড হ্যান্ড চাবলৈ আহি আপোনাৰ পছন্দ হোৱা নাই লগতে ইয়াতে অপচন আছে লগতে নতুন ডিলাৰ আছে আপোনালোকে হোৱে বাৱে নতুন ডিলাৰ পাব নতুন বাইকো লৈ যাব পাৰিব আৰু এটা কথা ইয়াতে প্ৰত্যেকখন গাড়ীয়ে ফাইনান্স হয় এনেকা নহয় যে এইটো নহব তেনেকা নহয় আপোনাৰ প্ৰত্যেকখন গাড়ীয়ে 18-19 মডেলৰ ওপৰৰ সকলো গাড়ীয়ে ইয়াতে ফাইনান্স হ'ব গতিকে বলক ভিডিওটা আৰম্ভ কৰো কিমান টকাত গাড়ী পাব হে আপোনালোকে সোনকালে জানিব পাৰিব এইগৰাকী দাদাই দেখাব আপোনাৰ শুভ নাম জনাব মোৰ মৃদুল নাথ আচ্ছা একদম কম দামত কিমান টকাৰ পৰা ষ্টাৰ্ট আছে আপোনাৰ ডিলাৰ 28ত ভিতৰত পাই যাব আচ্ছা ইয়াৰ পৰা গাড়ী আপোনালোকে যদি কিবা ডাউট থাকে আপোনালোকে নি চলাই তাৰ পিছত পইচা দিব পাৰে একো এনেকুৱা বেয়া টাইপৰ গাড়ী ৰাখা নহয় একদম চিল ইঞ্জিনৰ গাড়ী পাব আপোনাৰ ভাল লাগিলেহে পইচাটো দিব আপোনাৰ যদি ডাউট থাকে একো হেৰি নাই টেনচন নাই নিলে এনেকুৱা সুবিধাও দিম আমি এয়া দেখুৱাইছো এয়া মাহা FZX নতুন দাম কিমান মডেল নতুন দাম কিমান ইয়াৰ নতুন দাম আপোনাৰ 1,92,000 আচ্ছা 1,92,000 টকা নতুন দাম আছে আপোনাৰ ইয়াত কিমান আমাৰ ইয়াতেতো আপুনি কেছত লৈ গলে 85ত পাই যাব আচ্ছা 85,000 আৰু এইটো আপোনাৰ হান্টাৰ মাত্ৰ 2 মাহ হৈছে গাড়ীটো মাত্ৰ 2 মাহৰ পুৰণি গাড়ী দেখুৱাইছে আপোনালোকক নাম্বাৰ প্লেট আছে মাৰি চাওক আপোনালোকে মাত্ৰ 2 মাহৰ পুৰণি এয়া চাওক আপোনালোকে হান্টাৰ 350 ৰয়েল এনফিল্ড নতুন দাম আপোনাৰ 2,09,000 আচ্ছা আপোনাৰ ইয়াতে আমাৰ ইয়াত 1.5 লাখ টকা 1.5 লাখ টকাত পাই যাব 1.5 লাখ টকাত আপোনালোকে পাই আছে 2,09,000 নহয় যাব বহুত কমত নি আছে ঠিক আছে সুপাৰ স্প্লেন্ডাৰ টো আপোনাৰ BS6 হয় 21 ৰ মডেল হয় এটো আপুনি দিয়া দামটো হৈ গল 58,000 আচ্ছা আৰু FZ আপোনাৰ 250 এটো 18 ৰ মডেল হয় এটো দিয়া দাম হৈ গল 70 আচ্ছা আৰু স্কুটি এটো গাজিয়া এটো আপোনাৰ 21 ৰ মডেল হয় এটো দিয়া দাম হৈ গল 58,000 আচ্ছা এটো হৈ গল আপোনাৰ এপ্ৰিলা 125 এটো আপোনাৰ 22 ৰ মডেল হয় এটো দিয়া দাম হৈ গল 65 আচ্ছা এতিয়া আমি এইফালে যাও এইফাল দেখো এটো স্পৰ্ট TVS স্পৰ্ট হয় এটো 18 ৰ মডেল হয় এটো দিয়া দাম 38,000 আচ্ছা নেক্সট হৈ গল জিক্সাৰ এটো 19 ৰ মডেল এটো দিয়া দাম হৈ গল 49,000 আচ্ছা এটো হৈ গল ডিসকভাৰ 19 ৰ মডেল এটো দিয়া দাম 58,000 আচ্ছা আৰু স্কুটি আপোনাৰ এখন Activa 5G হয় 18 লাষ্ট মডেল হয় এটো আপোনাৰ দিয়া দাম হৈ গল 49,000 আচ্ছা আৰু হিৰো এটো আপোনাৰ HF Deluxe 22 মডেল হয় এটো দিয়া দাম 63,000 আৰু এটো আপোনাৰ 30,000 এভিয়েটৰ হয় আচ্ছা তাৰ কানত হৈ গল আপোনাৰ Activa 21 ৰ মডেল এটো দিয়া দাম হৈ গল 60,000 আচ্ছা তাৰ কানত হৈ গল আপোনাৰ Entrock 23 মডেল হয় এটো আহিব আপোনাৰ 70,000 ত আচ্ছা তাৰ কানত Activa এটো আহিব আপোনাৰ 19 ৰ মডেল এটো আহিব আপোনাৰ 52,000 আচ্ছা এটো হৈ গল Jupiter 22 ৰ মডেল হয় এটো আহিব আপোনাৰ 58 ত আচ্ছা এটো আহি গল আপোনাৰ ৰেজ এডাৰ এটো 17 ৰ মডেল এটো আহি যাব আপোনাৰ 35 মানত আচ্ছা এটো গাজিয়া 20 মডেল হয় এটো আহি যাব আপোনাৰ 50 মানত আচ্ছা তাৰ কানত আপোনাৰ Activa এটো 20 ৰ মডেল হয় এটো আহি যাব আপোনাৰ 50 এতিয়া দেখুৱাই আছো FZ এটো আপোনাৰ হৈ গল 17 মডেল এটো আপোনাৰ 45,000 আচ্ছা এটো হৈ গল NS 160 19 ৰ মডেল এটো আহি যাব আপোনাৰ 70 আচ্ছা এটো 135 পালসাৰ এটো আহিব 30 আচ্ছা হিৰো এটো স্প্লেন্ডাৰ প্লাস এটো আহিব আপোনাৰ 50,000 আচ্ছা এটো আহিব 21 ৰ হিৰো স্প্লেন্ডাৰ প্লাস এটো আহিব আপোনাৰ 55,000 এটো NS 200 এটো হৈ গল আপোনাৰ 23 ৰ মডেল এটো আহিব আপোনাৰ 80,000 আৰু এটো সুপাৰ স্প্লেন্ডাৰ এটো 16 ৰ মডেল এটো আহিব আপোনাৰ 35,000 এটো আহিব 19 ৰ আপোনাৰ গ্ল্যামাৰ BS4 মডেল টপ মডেল হয় এটো আহিব আপোনাৰ 60,000 এটো আহিব গ্ল্যামাৰ 17 ৰ মডেল এটো আহিব আপোনাৰ 50,000 এটো আহিব 19 ৰ মডেল গ্ল্যামাৰ এটো আহিব 50,000 এটো আপোনাৰ কলুৱে ডিসকভাৰ হয় এটো জিক্সাৰ স্পৰ্ট সব কম দামত নিব পাৰিব কম দামত পালসাৰ 125 এটো আহিব আপোনাৰ 50,000 ত এটো আহিব ডিও এটো আহিব 40
ট্ৰাক আনাৰ এইটো কিমান চনৰ এইটো আপোনাৰ 18 লাষ্ট আচ্ছা এইটো 19 মডেল এইটো আহিব আপোনাৰ 48000 এইটো আহিব 18 মডেল এইটো আহিব আপোনাৰ 48000 এইটো এক্সেস এইটো 21 মডেল এইটো আহিব 55000 এইটো ডিও এইটো 20 মডেল এইটো আহিব আপোনাৰ 40000 আচ্ছা ৰয়েল এনফিল্ড ক্লাসিক 350 এইটো আহিব আপোনাৰ 18 মডেল হয় এইটো আহিব আপোনাৰ 90000 আচ্ছা আৰু এখন আপোনাৰ 17 মডেল এইটো আহিব আপোনাৰ 80000 ওকে ঠিক আছে নেক্সট এখন জিক্সাৰ এখন আহিব আপোনাৰ 42000 19 মডেল আচ্ছা এয়া এইটো আপোনাৰ হেৰি হয় এফজেড ভাৰ্সন 3 এইটো আহিব আপোনাৰ 75000 ওকে ইয়া দেখো এক্সেলেন্ট 22 মডেল হয় এইটো আহিব আপোনাৰ 45000 এইটো আহিব আপোনাৰ জুপিটাৰ 19 মডেল এইটো আহিব আপোনাৰ 45000 এইটো আহিব এক্টিভা আপোনাৰ 6G 21 মডেল এইটো আহিব আপোনাৰ 55000 এইটো আপাচি 21 মডেল এইটো আহিব আপোনাৰ 70000 এইটো একদম নতুন গাড়ী হয় আপোনাৰ কিমান দিন এইটো আপোনাৰ 3 মাহ হৈছে 3 মাহৰ পুৰণা গাড়ী আচ্ছা ৰাইডাৰ এইটো আহিব আপোনাৰ 80000 ত আচ্ছা ঠিক আছে নেক্সট এ দেখো নেক্সট গ্ল্যামাৰ এইটো 19 মডেল হয় এইটো আহিব আপোনাৰ 55 ত এইটো আপোনাৰ 1 মাহ হৈছে মাত্ৰ নাম্বাৰ প্লেটে লাগা নাই এতিয়ালৈকে আচ্ছা এইটো আপোনাৰ নাম্বাৰ প্লেটে লাগা নাই গাড়ী সেকেন্ড হ্যান্ড ডিলাৰ প্ৰাইস হৈ গল আপোনাৰ 1,95,000 এইটো আমাৰ ইয়াত আহিলা নিব পাৰিব 95000 ত ওকে অনলি 95 1 লাখ বাদ দিছে মাত্ৰ 1 মাহৰ গাড়ী না 1 মাহৰ গাড়ী 1 লাখে মাইনাস 1 লাখ টকা কমত নিব পাৰি আছে 1 মাহৰ গাড়ী নতুন লব গলে 1,95,000 টকা 95000 বাদ দিলে ডাইৰেক্ট 1 লাখ মানে ডাইৰেক্ট 1 লাখ বাদ দিছে 95000 দিব পাৰি এয়া এইটো আহিব পালসাৰ 150 এইটো 20 মডেল হয় এইটো আহিব আপোনাৰ 65000 ওকে ৰয়েল এনফিল্ড আপোনাৰ এইটো থান্ডাৰবাৰ্ড হয় এইটো আহিব আপোনাৰ 70000 আচ্ছা ঠিক আছে আৰু ভিতৰত যাও আৰু গাড়ী আছে মানে 1 মাহৰ 2 মাহৰ এনেকা পুৰণা গাড়ী বহুত আছে না হয় এয়া R15 এইটো 22 মডেল হয় এইটো আহিব আপোনাৰ 1,10,000 আচ্ছা এয়া এইটো আহিব আপোনাৰ 23 মডেল হয় এইটো R15 এইটো আহিব আপোনাৰ 1,25,000 আচ্ছা এয়া এইটো আহিব 22 হয় এইটো M মডেল R15 ৰ এইটো আহিব 1,40,000 আচ্ছা এয়া এইটো আপোনাৰ 5 মহিয়া গাড়ী হয় এইটো আহিব আপোনাৰ 70,000 অনলি আচ্ছা এয়া এইটো আহিব RS 21 ৰ মডেল এইটো আহিব 120 আচ্ছা এয়া এইটো NS 200 হয় এইটো 24 ৰ মডেল হয় এইটো আহিব আপোনাৰ 1,40,000 আৰু এয়া এইটো আপোনাৰ ডিউক 200 হয় এইটো 22 ৰ মডেল হয় এইটো আহিব 1,20,000 আচ্ছা এয়া এইটো জুপিটাৰ 19 ৰ মডেল হয় এইটো আহিব 45,000 আচ্ছা এয়া এইটো এন্ট্ৰক নতুন হয় 1-2 মহিয়া হয় 2 মাহ হৈছে এইটো আহিব অনলি 80,000 আচ্ছা এয়া এইটো আপোনাৰ এন্ট্ৰকে হয় সেম মডেল এইটো আপোনাৰ 22 ৰ মডেল হয় এইটো আহিব আপোনাৰ 75,000 এইটো আপোনাৰ এক্টিভা 20 মডেল হয় 6G হয় এইটো আহিব 55,000 এইটো 22 ৰ মডেল হয় এক্টিভাই হয় 6G হয় এইটো আহিব আপোনাৰ 60,000 এপ্ৰিল এইটো আপোনাৰ 22 ৰ মডেল হয় এইটো আহিব আপোনাৰ 70,000 আচ্ছা আৰু লাষ্টত আৰু এটা হাৰি আছে আপাচি এইটো আপোনাৰ দিয়া দামটো হৈ গল 32,000 অনলি এইটো কিমান 17 ৰ মডেল হয় আচ্ছা আৰু এইটো হৈ গল 19 ৰ মডেল এইটো আহিব আপোনাৰ 50,000 এইটো হৈ গল আপোনাৰ 22 ৰ মডেল হয় 150 এইটো আহিব আপোনাৰ 70,000 ঠিক আছে এইটো 220 হয় এইটো আপোনাৰ 19 ৰ মডেল হয় এইটো আহিব অনলি 80,000 আচ্ছা এইটো 125 হয় 23 ৰ মডেল হয় এইটো আহিব আপোনাৰ 80,000 আচ্ছা এইটো ৰেডিঅন হয় এইটো 23 মডেল হয় এইটো আহিব আপোনাৰ 55,000 ওকে ইয়াৰ কানত আপোনাৰ 20 পালসাৰ 180 19 ৰ মডেল এইটো আহিব 60,000 তাৰ কানত 220 22 ৰ মডেল এইটো আহিব আপোনাৰ 90,000 আৰু লাষ্টৰটো হৈ গল আপোনাৰ 220 22 ৰ মডেল সেইটো 80,000 আচ্ছা ঠিক আছে গটিকে আপোনালোকক দেখুৱালো চাওক কি পৰিমাণৰ ষ্টক আছে ইয়াতে কি পৰিমাণৰ ষ্টক চাওক আপোনালোকে গোটেই গাড়ী আপোনালোকে ইয়াৰ পৰা ফাইনান্সত নিব পাৰিব গোটেই বাইক ফাইনান্সত নিব পাৰিব যিমান বাইক দেখিছে সব সেকেন্ড হ্যান্ড ইয়াতে 1 মাহ 2 মাহ এনেকে পুৰণা গাড়ী আপোনালোকে পাব যেটো ডিলাৰৰ মূল্য যদি 2 লাখ টকা থাকে তেতিয়াহলে ইয়াতে আপোনালোকে 95,000 টকাত পাই যাব 2 মাহৰ বা 3 মাহৰ পুৰণি গাড়ী আপোনালোকে পাই যাব 1 লাখ টকা কমত